chi ti táo thi táo. Thả 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 hey đảo khi đi đảo hey đảo khi đi đảo hey đảo. Si thế thì đã ta thấy thì ta đua guitar. Ta cứ thay đổi, ta cứ thay đổi, ta cứ thay đổi, ta cứ thay đổi.
নিরন্তরে হরি বুলা প্রথম রাগেন জ্ঞাতং হরে এ রাম ধীরা ধীরাও জিহ্বা তত্তা তিতিতা প্রথম শ্লোক नंदा गोपा कुमारा गोविंदे नमो नमः হরি রাম রাম गिराओ जिह्वा तत्ता तितिता हरि राम गीत नंदी राघुहर ताल एक ताल
नारायण सभाषद संबुद्ध सभाषद इयं श्रीनुद्धं साधाय अधुना श्रीकृष्ण कुन्दिर्जट्टा नामो नाटकं श्रवणे मुक्ति साधकम् अथ भोतिमा ए जय जय ए जय जय नारायण जगतर पति तुम्हार शरणे प्रभु मधु मिनति भीष्मक नामे राजा कुंदिल राज्यर सदा तेजा तार पुत्र धारा रूपमवीर पुत्र रूपमवीर पासे निखुक भाविला बर करिबार भावी मातिया पठाइला सकलो संकट लया पासे नारायणे प्रातःकथा रूप डाकी भुला राम राम आकाखे देवदूतरे सभाषद साधुजन ए जगतर परम गुरु नारायण हेरी अंके अवतारे बारंबार भूमिक भार हरय हुई भगवंत श्रीकृष्ण साक्षाते आपने अवतार हुई सभार मध्य श्रीकृष्ण कुंदिर जात्रा नृत्य परम कौतुके करब श्लोक नृत्य ड्रीम 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 थाना ड्रीमिकी थान ड्रीम 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 थाना ड्रीमिकी थान खाना ना 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 ड्रीमिकी थान खाना ना 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 ड्रीमिकी थान
Gergenna gena gena gergenna genida tumta tikratana dheki Iti hutta nitta niskanta prabekar git rak indura sad ekta जगता जानता दुष्टदान बदा राखेंद्रा
মায়াময় সংসাৰৰ সকলো প্ৰাণীয়ে স্বাৰ্থপৰ মায়াত আবদ্ধ হৈ কত জনে পাহৰি গৈছে মানৱত্বৰ্য পাহৰি গৈছে শৰীৰ দুষ্ট দমন আৰু শান্ত পালনৰ বাবে পৃথিৱীৰ যুগে যুগে আমি ধৰিছো অৱতাৰ পৃথিৱীৰ যুগে যুগে আমি ধৰিছো অৱতাৰ পৃথিৱীৰ যুগে যুগে আমি ধৰিছো অৱতাৰ মুকে স্বামী ৰূপে পাবৰ কাৰণে দিনে ৰাতিয়ে মোৰ পূজিছে চৰণ তেওঁৰ মনোবাঞ্ছা মই কৰিম পূৰণ কিন্তু ৰুক্মিণীৰ মদগৰ্ভী ভাতৃ ৰুক্মবীৰে ৰুক্মিণী স্বয়ম্বৰ পাতি তেওঁ বন্ধু শিশুপালক বৰ বেগেৰে কৰি পৰিমন্ত্ৰণ আৰু সেই মদগৰ্ভী ৰুক্মৰ শিশুপালৰ গল্প খৰ্ব কৰি ৰুক্মিণীক মই কৰিম চৰণ এতিয়া মই নিষ্কৰ্তব্যত হ'ব
মহামন্ত্রী মহারাজ ভারতের পূব প্রান্তত অবস্থিত মুরাই গুণাময় কুন্দির রাজ্য প্রজাবৃন্দর মঙ্গলে মহারাজ বিশাল সাম্রাজ্যর সব অতিকে নাই কোনো অশান্তির কারণ শান্তির পরিষেবা প্রজাগণের তবহখন শুনি সুখী হল মহামন্ত্রী বারুকো আসুন কোনোবা বাহিৰা সত্ত্বই কৰা নেকি বিৰুদ্ধাচৰ মুৰেই কুন্দিৰ ৰাজ্যত মহাৰাজ সকলোতে জীৱিত আপোনাৰ শিৰনগৰীয়া কুসুম্বৰ মহামন্ত্ৰী অনৰ্থক চিন্তা নাই কৰিব ৰাজ্যৰ প্ৰতিৰক্ষাৰ বাবে অগণন সেনানী প্ৰস্তুত কৰি ৰাখিছো যত্নে শুনি সুখী হল তুমি হেন অমাত্য থাকুত চিন্তাময় নেদেখো কারণ আসুময় ব্যাহুক বাৰু মহামন্ত্রী মহারাজ রুক্মিণী সন্ধ্যা পূজার সময় সমাগত বলা যাও রুক্মিণীর কাছে বলক মহারাজ
অগ্নিপতি হবলৈ সমীপে এই বিষয় অৰুণ গৈ আছে না কৃষ্ণৰ গুণ গাই ফুৰো দেখে দেখে কুণ্ডিলৰ ৰাস কৈ সেই কৃষ্ণৰ কথাকে আজি মই কৰাম শ্ৰৱণ অতিশয় আনন্দৰ কথা গোৱা ভাত কৃষ্ণৰ মহিমা গোৱা কৃষ্ণ প্ৰেমে কৰা তুমি পুলকিত মন শুন শুন ৰুক্মিণী মা
অভিনৱ তৰুণ মূৰতি কি কহব ৰূপৰ বিভূতি কহলো ভিক্ষুক হব জানে কৃষ্ণৰ কিংকল বলৱানী কৃষ্ণৰ কিংকল বলৱানী হৰিদা কোনে কয় ভিক্ষুক তোমাক ভিক্ষুক নোহোৱা তুমি ৰুক্মিণীৰ পৰম পুৰুষিত দুই কাণে মোৰ শিৰ বান্ধৱ ভালেই দিলা কি অমৃতপুৰৰ যমুনা ধন্য হলো শুনি পুণ্য নাম হে মাত্ৰ ধন্য হকি শুনি কৃষ্ণ নাম সমুলি তন্ময় হলা আপোন ভাৱত পাহৰিলা হকি দৰিদ্ৰ ভিক্ষুকে সামান্য ভিক্ষাৰ বাবে বিলাই অমৃত ভিক্ষুকৰ এইদৰে নোৱাৰা সুজিব হে মহাভকত খন্তেক বিশ্ৰাম কৰা গৈ কুণ্ডিলৰ ৰাজ কৰে কুণ্ডিলৰ ৰত্ন ভাণ্ডাৰ মেলি দিম তোমাৰ কাৰণে ইচ্ছামতে নিবাজিব লাগে যদি হয় স্বামী সেইজন আনন্দ থৰি যাব মন যদি হয় স্বামী সেইজন আনন্দ থৰি যাব মন জয় হওক ৰুক্মিণীৰ দেৱী জয় হওক সখী সখী মদন মঞ্জু তুমি দেখোন মনে মনে থাকিলা মনে মনে থকা নাই সখী কৃষ্ণৰ প্ৰেমত মতলীয়া হৈ তুমি কেনেকৈনো কৃষ্ণৰ চৰণত সেৱাখন কপি দিলা তাকেহে মই ভাবিছো সখী কৃষ্ণ সেৱাই মোৰ জীৱনৰ ব্ৰত তেওঁ মোৰ প্ৰাণৰ দেৱতা মোক শুনা সহস্ৰ বন্তিৰে তেওঁৰে চৰণত মই দিনে ৰাতিয়ে কৰিম পূজা সেই পূজাত বাৰু মোৰ দেৱতা তুষ্ট নহবনে সখী তোমাৰ দেৱতা ভাৰতৰ সিমূৰত থকা এজনৰ গুণগান ভাতৰ মুখত শুনিয়ে তুমি সেইজনৰ চৰণত মোৰ প্ৰাণ সমৰ্পণ কৰিলা কিন্তু তেওঁ যদি তোমাক গ্ৰহণ কৰিব নোখোজে তেন্তে তুমি পুনৰ কাক দেৱতা পাতিবা কামৰূপ তথা কুণ্ডিলত কোনো ৰমণীয়ে কিন্তু স্বামী গ্ৰহণ নকৰে সখী তুমি এনে সংকল্প কৰি ভাল কাম নকৰিলা সখী তাৰ বাবে চিন্তা নাই সখী ভকতিৰ শিখা জ্বলাই অন্তৰ উদ্ভাসিত কৰি তেওঁৰে চৰণত মই দিনে ৰাতিয়ে কৰিম পূজা এই হ'ব মোৰ জীৱনৰ ব্ৰত সুনিৰ্মল আকাশৰ পৰা অখণ্ড মণ্ডল চন্দ্ৰই তেওঁলৈ চাই চাই নিজৰ ৰথ সমকাই ৰাখিছিল গোপিনীসকলে উলাহত মগ্ন হৈ কৃষ্ণৰ কীৰ্তন কৰি কৰি ভাগৰি পৰিছিল যেনেকৈ ময়ো কৃষ্ণৰ ধ্যান কৰি কৰি আপোন পাহৰা হৈ যাম সখী আপোন পাহৰা হৈ যাম সখী মোৰ মনেৰে তুমি ভাল কাম কৰা নাই চতুৰ কৃষ্ণৰ বিশ্বাস নাই কৃষ্ণ প্ৰেমীজনৰ দুখতেই জীৱন যায় পৰম নিষ্ঠুৰ সেই নন্দৰ দুলালত স্বামীৰূপে পাবলৈ কামনা নকৰিবা সখী আৰু পালেও জানিবা জগতপতিক ধৰি ৰখাটো বৰ টান তোমালোকে মোক আশীৰ্বাদ দিয়া সখী ভক্তৰ অধীন ভগৱান এই কথা যদি সঁচা হয় তেন্তে দিনহীন সেৱিকালৈ আশেষ নিৰ্মালি নিদিবনে সখী সুবাসে অমৃত বৰিখে নানা ৰঙী ফুল আছে ফুলি বুলুৱে কুন্দিল নগৰী বুলুৱে কুন্দিল নগৰী হরি নারায়ণ নারায়ণ নাম এ হরি বলা হবে কৃষ্ণ বলা হবে যাহেরা ভাগবত দেরিবা হরি রকীর্তন ওইরা দেরিবা হরি রকীর্তন নারায়ণ নারায়ণ জয় লক্ষ্মী নারায়ণ আহক দেৱৰীষি প্ৰণাম গ্ৰহণ কৰক ৰুক্মিণী দেৱীৰ জয় হে বিশ্বক নন্দিনী মই সকলো বুজিছো
পিছে যাক তুমি হৃদয় স্থান দিছা তেওঁ কোৱাটো জানো ইমান সহজ? দ্বাৰকাৰ কৃষ্ণ মহাকপটীয়া গকুলত দিনে নিশাই গৰু চৰাই ডাঙৰ হোৱা কলীয়া কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা উপলব্ধি কৰিব পাৰিব? নাই নাই মিছা, মোৰ হলে সমূলি বিশ্বাস নাই। ময়ো তাকেই কৈছো, মিছাকৈয়ে সখী উত্তাপন হৈছে। কত ৰাজপৰ আমাৰ সখীৰ কাৰণে। মনে মনে থাকা সখী, মোৰ মনৰ বেদনা তুমি কি বুজিবা? নাই, কোনেও নুবুজে। দেৱৰ্ষি, মই নিজে কব পৰা নাই মোৰ কি হৈছে, অন্তৰত কিহৰ জোৱাৰ উঠিছে। দেৱৰ্ষি, মোক আশীৰ্বাদ দিয়ক, জন্মে জন্মান্তৰে যেন তেওঁকে স্বামীৰূপে পাওঁ। কিন্তু আনফালে ৰুক্মবীৰৰ অভিলাষ তোমাৰ স্বয়ম্বৰ হব। সেই স্বয়ম্বৰলৈ বৰৰূপে শিশুপালকো নিমন্ত্ৰণ দিব আৰু যথা সময়ত শিশুপালো আহিব। মহাৰাজ এইফালে আহিছে। মই তোমাৰ মনৰ সংকল্প মহাৰাজক কম, কৃষ্ণৰ লগত তোমাৰ বিবাহৰ প্ৰস্তাৱো দিম। মহাৰাজ যদি সন্মত হয় ভালৰেই কথা। প্ৰণাম গ্ৰহণ কৰে। ৰাজকাৰী আপোনাৰ চৰণ আজি পবিত্ৰ আইন বিচাৰিছা দেৱৰ্ষিক প্ৰণাম জোৱাই। দেৱৰ্ষিৰ কাৰণে বাক্য অধ্য সদায় থবলৈ তোমাৰ মাতৃ কোৱা মহাৰাজ, আপুনি অতিকে ভাগ্যৱান। সঁচা দেৱৰ্ষি, ভাগ্যৱান বুলিয়েই আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰিবৰ সুযোগ পাইছোঁ। মহাৰাজ জানেনে আপোনাৰ গৃহত স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰে। বৈকুণ্ঠেশ্বৰী লক্ষ্মী? আচৰিত নহব মহাৰাজ, আই ৰুক্মিণী স্বয়ং লক্ষ্মী আৰু নাৰায়ণেও জন্মগ্ৰহণ কৰিছে দ্বাৰকাত শ্ৰীকৃষ্ণ ৰূপে। দুয়োৰে মিলনত ময়ে সমগ্ৰ দিম। ৰুক্মিণী বিবাহত উপযুক্ত হম। মহাৰাজৰ আজ্ঞা পালে মই এতিয়াই দ্বাৰকালৈ গৈ যদুপতি কৃষ্ণকেই মিলনৰ প্ৰস্তাৱ দিব পাৰোঁ। ৰুক্মিণীৰ বিয়া নাৰায়ণৰ লগত মোক চালনা নকৰিব দেৱৰ্ষি। নাৰায়ণ নাৰায়ণ, চালনা নহয় মহাৰাজ, ই সত্য। মোৰ সোণৰ প্ৰতিভা কুণ্ডিল ৰালাসৰ লাডু ৰুক্মিণীৰ বিয়া স্বয়ং মাধৱৰ লগত। ই মোৰ সৌভাগ্যৰ কথা। ভাৰতৰ পূব সীমান্ত সাগৰ বক্ষত থকা দ্বাৰকালৈ মোৰ আই ৰুক্মিণীক বিয়া দিম। একেৰালে প্ৰেমৰ জৰিৰে বান্ধি থাকো, যম পুৰি পাৰো মই বিশ্বাস কৰিবলৈ সংশয় নকৰিব মহাৰাজ, লক্ষ্মী নাৰায়ণৰ যুগল মিলন অৱশ্যে হ'ব লাগিব। মই সেই ৰূপ বৈকুণ্ঠত চাই আহিছো। শুভদিন সমাগত, তাকে চাই এই মিলন কটকী নাৰদৰ বিনখনি অচিৰতে ললিত পঞ্চমূৰত বাজি উঠিব নাৰায়ণ প্ৰভুৰ চৰণ ভক্তি অধ্যয় নিবেদন কৰি এই মিলনৰ বাবে প্ৰাৰ্থনা। শুভ, অতি শুভ। মই এতিয়াই দ্বাৰকালৈ যাত্ৰা কৰিম। জানিব পাৰিলো
বকুলৰ দৰিকাৰ লগত কেচ ৰক্ষণেৰে দিয়া হ'ব আৰু তাত তুমি সন্মতি জনালাই পিতা তোমাৰ বৃদ্ধ বয়সত দুৰ্মতি হল কোনে দিলে তোমাক এনে কুৰ্মন্ত্ৰণা দেৱৰীক বিবাহৰ প্ৰস্তাৱ আনিছে মই আপত্তিৰ কাৰণ সন্মতি প্ৰদান কৰিম দেৱৰক্ষী নাৰায়ণ তুমি আহি কুঞ্জৰ ৰাজ কেনেকৈ কতকীহৰ দেখাৰছ আৰু সেইবাবে পিতৃহঁতৰ মতিক্ৰম হৈছে তুমিতো নিজেই ঘৰ পাতিবলৈ অসমৰ্থ হয় আনৰ কাৰণেহে বাপটোকেই গ্ৰহণ কৰিছা নহয় নে ঋষিৰাজ পুত্ৰ দেৱৰীক পূজনীয় সমাপ্ত সেইকাৰণে কওঁ পূজনীয় হৈ থকা কেৱল ইমানেই নহয় বহুত কষ্ট বোলা দিব নাপাওক মানতে পৰীক্ষা কৰি আমাৰ বহন কৰা তেনেহলে যদুপতি কৃষ্ণৰ লগত নিবিচাৰে ৰূপময় কৰিব সম্বন্ধ বুদ্ধিমান নিশ্চয় দেৱৰক্ষী মথুৰৰ কাৰাগাৰত জন্মস্থানৰ জনসংঘ ভিক্ষুকৰ ৰজাৰ ভয়ত পলাই চলিছিল হাবৰাৰ পক্ষত থকাহে দৰকাৰ দুৰ্গ হে কৃষ্ণ গোপিনীৰ ভক্তচুৰ কলিয়া কৃষ্ণ ভিক্ষুকৰ কুঞ্জ ৰাজ নাম জানে হে কৃষ্ণই পেটৰ ভোকত গোপিনীৰ ঘৰে ঘৰে কদাপি নহওক শান্ত মোৰ বকৰব তুমি কণ্ঠ ৰাখৰ হে বৃদ্ধ দেৱৰক্ষীৰ কথা শুনি জীৱনৰ শেষ বয়সত ঘটিল তোমাৰ মগজ বিকৃতি আৰু সেইবাবে যোগ্য বাৰী ভাবছে কৃষ্ণ পাপিছে এই জগতত কৃষ্ণই হাঁহি মুখে পাৰিচয় কৰিব এই মহাপাপী লম্বক কৃষ্ণ বিধান পানৰ বাকলে নাজাননে কৃষ্ণ নিন্দা মহাপাপ বুলি নহে পাপ মই ভাবো কৃষ্ণৰ নিন্দা মহাপুণ্য বুলি তেন্তে যোৱা দেৱৰক্ষী তোমাৰ কৃষ্ণ দুৰ্গৰ মন্দিৰ ৰূপ পাবনা কৰিছে প্ৰতিজ্ঞা তেতিয়ালৈকে দক্ষতে সমাজ হ'বনে পৰম মাল্য ৰাজকুমাৰীক নেতাও কৰিব আমাৰ কৃষ্ণৰ দিলে বিধৰ্ম বিদ্ৰোহ থাকে যদি মূল সংখ্যা হয় যদি অন্তরে সমগ্র জগৎ তথাপি গর্বরিখে আপনার প্রতিজ্ঞা অঙ্গীকার করিব বহুবার ভাবি চিন্তি প্রত্যেক কথারে সিদ্ধান্ত করিব সবার ভাবিছাইছো এটাও তোমাদের এমন মগজ বিকৃত কথা নয় রক্তের যোগ্য বল পাবে অনর্থ চিন্তা করা তোমার আবশ্যক নয় মন বন্ধ শরীর ভেদকার মিত্রা রূপবান বলবান ভারত বিখ্যাতির উত্তেজন নয় হাবড়ায় মাঝারি ময়না সমাপ্তান করা কি করিস সেদিরা শিশুপাল ও শরীর ভেদকার রক্তের একমাত্র যোগ্য বাণী হয়েছে বিষ্ণু সকল রাগত উপায় আপুনি মোক এটা উপায় দিয়ে উপায় দিবলৈ মই যোগ্যতা নহওঁ মহাৰাজ তথাপিও সুধিলে যেতিয়া কওঁ বাৰু শুনক ৰুক্মিণী দেৱীৰ স্বয়ম্বৰ পতা হওক আপুনি ইচ্ছামতে তেওঁ স্বামী মনোনীত কৰি লওক আৰু যদি বৰৰ কথা মতে শিশুপালেই যোগ্যজন হয় তেন্তে তেওঁৱেই পৰীৰ বৰমাল্য পাব কি কোৱা কোঁৱৰ এইবাৰহে মোৰ তাতে যুক্ত প্ৰশ্ন কৰিছে আৰু মই প্ৰশ্নক সমৰ্থন কৰিছো তেন্তে দেৱৰক্ষী
হ'ব তেওঁৰ যুক্তিৰে ধ্বংস কৰিব নালাগে আৰু কিবা সদায় মহাৰজাৰ মন্ত্ৰী ভোগ হৈছে মই আৰু ৰজা নহওঁ মাত্ৰ এটা কাঠৰ পুতলা সেইবাবে ৰুক্মবীৰে ৰাজকাৰ্য চলাইছে ৰুক্মবীৰে সমুচিত প্ৰত্যুত্তৰ দিছে সেয়ে হওক তেন্তে বিদায়হে এতিয়া জন্তীৰ ইচ্ছামতেহে পৰ্যন্ত ঘটিব আমিতো তাৰ নিমিত্ত বন্দী হলে কালি ভুমুৰা জুইত বন্দী হলে চগা তুমি বন্দী হলা গর্বয় অহংকারে বুঝি ঈশ্বর লীলা জ্যেষ্ঠৰ বাবে ভয়াকুল কাৰণ নয় বন্দীৰ বিপুল সৈন্যবল এদল গৰকাৰ ভয়ত কাতৰ নহয় পিত ৰুক্মীৰ যোগ্য বৰ বাবে মই সকলো আয়োজন কৰিম তুমি নিশ্চিন্ত মনেৰে থকা মই এতিয়া আহিলো পিতা নিশ্চিন্ত মনেৰে জগৎপতি নাৰায়ণ জয় ৰূপে পাবলৈ হেঁপাহ কৰি মোৰ আশা হয়তো পূৰণ হ'বই কিন্তু বিষ্ণুৰ কোঠা লজ্জা তই যে পুৰি চাই হৈ যাবি মই পিতা হৈ নিশ্চিন্ত মনেৰে থাকিম হে দয়াম মোৰ অবুধ সন্তানক ঘুমতি দিয়া প্ৰভু মোৰ অবুধ সন্তানক ঘুমতি দিয়া প্ৰভু অন্তৰ্যামী কৃষ্ণ ভগৱান সময়ৰ প্ৰতিকাৰ তেওঁই কৰিব জানা সখী সৰুৰে পৰাই মই কৃষ্ণৰ সেৱিকা বিষ্ণু পূজা অসমাপ্ত ৰাখি বিন্দু মাত্ৰ জল্পনা কৰাই নাই জীৱনত কোনোদিনে মই তাৰে প্ৰতিদান স্বৰূপে দেৱৰীখিয়ে আনিছিল আশেষ নিৰ্মালি কিন্তু হাই মোৰ দুখৰ কপাল ভাতৃ মোৰ নোহে ভাতৃ সাক্ষাৎ জংকাল মোৰ আচম্বিতে ঘটালে প্ৰমাণ বিপদৰ ধৈৰ্যৰ সম্পদ এতিয়া আৰু তুমি নহবা নিৰাশ আছে ইয়াৰ অন্য এক উপায় আছে যদি কিবা উপায় দিয়া দেখুৱাই কৃষ্ণক নেপাওঁ যদি স্বামীৰূপে মই নিশ্চয় জানিবা সখী অনিবাৰ্য মৃত্যু মোৰ বুলি নহবা সখী জনম মৰণ বিবাহ বিধিৰ বিধান নোৱাৰে কোনেও খণ্ডাব কপালৰ লিখন ভাগ্যৱান শিশুপাল ৰজা কি জানিবা তেওঁৰেই কপালত থৈছে বিধি আঁকি কুন্দিলৰ পাৰিজাত ফুল অসম্ভৱ তেনে কথা সখী যদিহে আহে তেনে ঘোৰ অমংগল মন্দমতী শিশুপালে নাপাই বিচাৰি মোৰ চৰণৰ ছায়া মধুময় কৃষ্ণৰ নাম সুঁৱৰি পৃথিৱীৰ পৰা মাগিম মেলানি শুনা সখী পত্ৰ লেখি আঁতি গুৰি মাৰিলে সকলো কথা অন্তৰৰ পৰা কৃপাময় ভগৱান তেওঁ অৱশ্যে লভিবা দ্বাৰকানাথৰ কৃপা বুদ্ধিমতী তুমি সখী মোৰ সঁচাকৈ দিছা মোকে সুন্দৰ উপায় কিন্তু দ্বাৰকা যে বহুদূৰ কুঞ্জিলৰ পৰা কোনে নিব পত্ৰ মোক কোন আছে অভাগীৰে নে সীতাকাংক্ষী তাৰো মই কৰিছো উপায় বেদনিধি গুৰুবা অতি দিগ্গজন চিৰহিতাকাংক্ষী তব অনুৰোধ ৰাখিব নিশ্চয় সোনকালে আনি দিয়া মোক তুমি নোকোৱাকৈ সখী তাৰো মই
কৰিছো পাই এতিয়াই গুৰু বাপু আহিব নিশ্চয় মৰমৰ সখী মোৰ ইয়াত এনে নাই লিখাৰ সামগ্ৰী তাৰো মই কৰিছো প্ৰস্তুত মনৰ সকলো কথা লিখা হেঁপাহ পলুৱাই দিয়া সখী লিখি নিশ্চয় কৃষ্ণ বরে বরে কৃষ্ণ স্বামী রূপে ঘের জানি কৃষ্ণ কথা ভয়রে বরে কৃষ্ণ স্বামী রূপে গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো হরি গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ কৃষ্ণৰ চৰণে লৈলো শৰণ গুৰু বাবু তোমাৰ চৰণত মোৰ শত সহস্ৰ প্ৰণিপাত হৈছে আইদেউ মই তোমাৰ ওচৰত এনে নথৈ সন্তোষ মোৰ প্ৰভু নাৰায়ণ গোসাঁই তোমাৰ মনৰ অভিষ্ট পূৰণ কৰক কোৱাচোন আইদেউ এই বুঢ়া বাপনে তোমাক কেনেকৈ সহায় কৰিব পাৰে গুৰু বাবু ভাবিছিলো দ্বাৰকাপতি কৃষ্ণক স্বামী লাভ কৰিব পাৰিম ভাবিছিলো মোৰ সোণৰ সংসাৰত হীৰা মাণিকৰ ফুল ফুলিব আলতা কথা নহয় সিদ্ধি বোলো বাটত আছে কণা বিধি গুৰু বাবু মোৰ জ্যেষ্ঠ ভাতৃয়ে মোক বলপূৰ্বক উলিয়াই দিবলৈ সেই দুষ্টমতী শিশুপালক মাতি পঠিয়াইছে সেই পাপীটোৰ নাম শুনিলে মোৰ জীৱটো ওলাই যাব খোজে গুৰু বাবু তুমি দ্বাৰকালৈ গৈ শ্ৰীকৃষ্ণক মাতি আনি এই অভাগীৰ জীৱন দান দিয়া গুৰু বাবু মোৰ নিচিনা এজন সামান্য ব্ৰাহ্মণৰ
কি শক্তি আছেহে আইদেউ যে মই তেওঁক মাতি আনিব পাৰো সেই ভাৰ মোৰ ওপৰত পৰা মানে সামান্য নিগনিক গৰুৰ দৰে উৰিবলৈ কোৱা বাৰু মই যাম কোৱাচোন কি কৰিব লাগিব গুৰু বাবু লোৱা এই পত্ৰ মোৰ চকুৰ পানীৰে লিখি পঠিয়াইছো বুলি যদুপতিক কবা আৰু কবা তাই অমন চিত্তে শুদ্ধ অন্তৰেৰে তেওঁক মই স্বামী বৰণ কৰিছো তুমি দ্বাৰকালৈ গৈ যেনে তেনে মোক এইটোৰ উপকাৰ কৰি দিয়া গুৰু বাবু তুমি নিশ্চিন্ত হৈ থাকা আইদেউ মোৰ মানত একো কথাই নহয় মই কৈছো যেতিয়া দ্বাৰকা শ্ৰীকৃষ্ণহান নালাগে সৌ আকাশৰ পূৰ্ণ চন্দ্ৰকো নমাই আনি তোমাৰ হাতত দিব পাৰো বেদনিধি বচন শিলৰ ৰেখা দ্বাৰকালৈ অহা যোৱা কৰোঁতে যিখিনি সময় লাগে সেইখিনি সময় মাথো তুমি ধৈৰ্য ধৰি থাকিবা হাউতপৰে ঘৰৰ পৰা মাতবোল লগাই আহোঁতে যিখিনি সময় লাগে ঘৰলৈ নগলে নহয় জানো দেউ বাহিৰে বাহিৰে খোজ গ'লেও হয় দেখি মোৰ যাত্ৰা যায় সৰ্বসিদ্ধি তাই তই মোক ফকৰা যোজনা মাতি শুনাব নালাগে হেৰাই আবিঐ ছোৱালী তই আকৌ ঘৰৰ মূল কি বুজি পাবি আগে এখন ঘৰ পাতি ল তাৰ পাছত যি মন যায় কবি আপুনিহে আকৌ ঘৰ পতাৰ কথা বাপ লৈছে আগেৰে আমাৰ ততালিকৈ সখীৰ ঘৰখন পাতি দিয়কচোন তাৰ পাছত তোলে ভাবিলেও হ'ব আগে মাধৱ গোসাঁইৰ লগত আমাৰ ৰুক্মিণী দেৱীৰ যোৰাটো পাতি দিওঁ তাৰ পাছত কেঁচা কল কাটি তোৰো দিহাম লগাম বাপেকে কাৰ লগত আকৌ কাৰ লগত সুধিছ যে তই এওঁৰ লগত কি আদাক দেখিলো উঠিলগা কেতুৰীয়া বোলে মুখা হে গুৰুবা আপোনাৰ নিচিনা বৃদ্ধ এই মদন মঞ্জুৰি নগলেহে পাৰিছে লাগিলে ঘৰতে বহি হৈ মৰি খং নাখাবিচোন বামুণীও বহি হৈ আহিছে লগ এটা পালে ভালে দেচোন পিছে ৰুক্মিণী আইদেউ মই ওলালোহে এজনীৰ লগত কথাৰ মুখ দুপতি মাৰি থাকিলে আমাৰ শুভ কামফালৈ পলম হ'ব তুমি চিন্তা ভাৱনা নকৰি হাঁহি মাতি থাকিবা মই কৃষ্ণ গোসাঁই আনি দিনে দিম তুমি মাৰিলেও মাৰিবা তাৰিলেও তাৰিবা তোমাৰ ওপৰতে মোৰ সৰ্ব ভৰসা কল্যাণ হওক শ্ৰীকৃষ্ণ হেন স্বামীৰ মিলক কল্যাণ হওক দ্বাৰকাৰ ঘৰে চৰে দেখিবে দৰিধি ৰুক্মিণীৰ পত্ৰখনি কৰে দবতানি দ্বাৰকাৰ ঘৰে চৰে যাইবে দৰিধি ৰুক্মিণীৰ পত্ৰখনি নগতৰে বান্ধি দেখা দেখা সৰ্বজৰ ঈশ্বৰ দৰিলা নিৰন্তৰে নৰে ডাকি কৰি কৰি বুঢ়া নিৰন্তৰে নৰে ডাকি কৰি কৰি বুঢ়া তুমি মোক গুৰ মাৰি গংগাতে পেলালা তুমি কটকি কৰি নপঠোৱা হলে বুঢ়া বামুণৰ কপালত গুৰু মধ্য বৈকুণ্ঠৰ দৰ্শনৰ সৌভাগ্য নহলহেঁতেন সৌভাগ্য হল বুলিনো কেনেকৈ জানিলা বুঢ়া ভকত দ্বাৰকা ইমান এলাপেচা ঠাই নহয় যোৱাৰ লগে লগে তোমাৰ চকু তলক তপক লাগিব অচিনাকি ঠাই লাখ লাখ তাৰে দেৱ মন্দিৰৰ মাজৰ পৰা
কৃষ্ণ গোসাঁই প্ৰসাদটো বিচাৰিলেও পাৰিলেও দুৱৰীবোৰে আকৌ সোমাবলৈ দিলেহে পাৰিবা। কিনো কথা কৈছাহে দেউ? কৰ দ্বাৰকা? কোন যাব ইমান দূৰ খোজকাঢ়ি? মই সকলো গম পাওঁ, মোক ফাঁকি দি হাৰিব নোৱাৰিবা। সৰুৱা তোমাৰ চিঠিখন ওলাই গৈছে নহয়। কোন কোন তুমি? হেৰা, তুমি কোন হে? মই এজন সামান্য বৈৰাগী, জগতত ঘূৰি ফুৰো। দ্বাৰকালৈ মই প্ৰায় গৈয়ে থাকো। পিছে ইমানখিনি বাট তোমাৰ পক্ষে অতিক্ৰম কৰি যোৱাটো টান হ'ব বুঢ়াভকত। নহয় দেউ, গোসাঁই নামে মোৰ একমাত্ৰ সহায়। নহলে সাগৰৰ বুকুৰ পৰা মানুহ বিচাৰি উলিয়াৰ মোৰ কি সাধ্য আছেহে? তেন্তে ব'লা, ময়ো তোমাৰ লগতে গোসাঁই থানত সেৱা এটা কৰি আহোঁ। তেন্তে মোৰ আৰু ভয়ৰ কাৰণ নাই। হে কৃষ্ণ গোসাঁই, তুমিয়ে বুজ কৰো এই বুঢ়া বাসনৰ অৱস্থালৈ চাই ব্যৱস্থা কৰি দিছা। তোমাৰ ওচৰ শত কোটি প্ৰণিপাত প্ৰভু, শত কোটি প্ৰণিপাত। পিছে বুঢ়াভকত, মই যে তোমাৰ সহায় হ'ম, তাৰ বেচ মোক কি দিবা? যদি তোমাৰ ইমানেই খক, তেন্তে গোসাঁই মোক দি দিয়ে, তাৰে আধা দিম। গোসাঁই যদি তুমি এটা ফুটা কৰিহে দিয়ে, তেন্তে তোমাৰ ফুটা কপালত তাৰে খাম। উত্তম, তোমাৰ বস্তু মোক একোৱে নালাগে। সময়ত ৰুক্মিণী দেৱীৰ পৰাই যথাযোগ্য ফুটা খুজি লম। তুমি আকৌ ৰুক্মিণী দেৱীও নাম ক'লা যে? হেৰা, তুমি কোনোবা সৰবজান নেকি? তুমি যদি ৰুক্মিণী দেৱীৰ পত্ৰবাহক হ'ব পাৰা, মই সৰবজান হলে জগৰ লাগিব। মই চিনি পালো, তুমি এলা পেচা ভকত নোহোৱা। মোৰ পেটৰ কথা জানিছা যেতিয়া নিশ্চয় তুমি কোনোবা ঋষিমুনিহে। বুঢ়াৰ হাতত চেঙালি পৰিলা যেতিয়া তোমাক মই সহজে এৰি নিদিছো। কোন কোন তুমি? হেৰা, তুমি কোন হে? সেই বুলিয়েতো তোমাৰ হাতত ধৰাই দিছো বুঢ়াভকত। ভালদৰে চোৱাচোন, মোক চিনি পাইছা নেকি? কোনদিন নৈ পাৰত একেলগে হৰিনাম জপি দুয়ো হৰিভকত হৈছিলো। পাহৰি গলা নেকি বুঢ়াভকত? কি কলা? তুমি তেন্তে মোৰ হৰিভকত দেৱকী নাৰদ? হৰিভকত, 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 হৰিভকত। হে কৃষ্ণ বাসুদেৱ, তোমাৰ কি অপাৰ মহিমা। ব'লা ব'লা হৰিভকত, আমি দুয়ো গোসাঁইলৈ যাত্ৰা কৰো। ব'লা হৰিভকত। পিছে হৰিভকত, আমি দুয়ো কোনদিন নৈ পাৰত যে একেলগে হৰিনাম হওঁতে যে গাইছিলা যে, তাৰে ফাঁকি ধৰা। মই ধৰিম, তুমিও মোৰ লগে লগে গাই যাব লাগিব। নিশ্চয় নিশ্চয়। এ হৰি নাম বিচাৰি খালো হাবাতুৰি, এ ৰাম নাম বিচাৰি খালো হাবাতুৰি। ঐ ৰাম হৰি নাম ক'ত আছে বুঢ়াভকত? হৰিনাম হৃদয়ত আছে, হৃদয়ত। এই হৰি নাম হৃদয়ত আছে, এই হৰগৰে পৰা গোসাঁই নামি আহে, হৰগৰে পৰা
গুখাই না মিয়া হে ও রাম হরি নাম হৃদয়ত আছে এ হরি নাম বিচাৰি খালো হাত বাসুদেৱ জগন্নাথ ৰাম নাম বিচাৰি খালো হাত জগন্নাথ ঐ ৰাম হৰি নাম হৃদয়ত আছে এ হৰ গৰে পৰা গুখাই না মিয়া হে এ হৰ গৰে পৰা গুখাই না মিয়া হে ঐ ৰাম হৰি নাম হৃদয়ত আছে হে হৰি ৰাম হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 নাৰায়ণ নাৰায়ণ ও হরি মোর হতে করিছে মিত্রতা ও কোন দিল রাজা ভীষ্মকে তেও কন্যা রুক্মিণীর
পতিছে হয়ম্বৰ সেই হয়ম্বৰলৈ সকলো ৰজা মহাৰজাক কৰিছে নিমন্ত্ৰণ বন্ধু মোৰ ৰুক্মবীৰে প্ৰজানী পত্ৰিকাই নিমন্ত্ৰিছে মুখে হয়ম্বৰ সভালৈ সেই হেমন মোৰ অতিকে উত্তাৱল যাওঁ মই ৰুক্মিণীৰ হয়ম্বৰ সভালৈ বলে বলে কেম্ব উখল কৰি হলাও ৰুক্মিণী ক্লাব মই কৰিবই লাগিব কন্যা ৰুক্মিণী দেৱীৰ পাতিছে হয়ম্বৰ সকলো ৰাজ্যৰ ৰজা মহাৰজাসকলক সেই হয়ম্বৰ সভালৈ কৰিছে নিমন্ত্ৰণ পত্ৰৰ দ্বাৰাৰ নিমন্ত্ৰিছে মুখেই ভীষ্মক ৰাজা গতিকে যাওঁ এতিয়া মই ৰুক্মিণীৰ হয়ম্বৰ সভালৈ
গন্ধ প্রবীর আরে কহিল গভীর স্বরে আনন্দ বড়াই কেহেন জারি নররু কেহেন জারি নররু কেরায়া রাম হরে রাম হরি রাম হরি পুরা কলিঙ্গ রাজ্যৰ একাল শক্তি সংগ্ৰাম নামৰ দন্ত মনৰ ভয়ক স্বৰ্গৰ অদাবত মত্যৰ অতিশয়